2024 চনৰ 13 জুন তাৰিখে যোৰহাটৰ তদানীন্তন জিলা আয়ুক্ত পুলক মহন্তই উদ্বোধনী কৰিছিল যোৰহাট লায়ন্স ক্লাবৰ ৰুটি ভেন। লায়ন্স ক্লাবৰ এক মহৎ প্ৰয়াস লায়ন্স ৰুটি ভেন। এই সম্পূৰ্ণ যন্ত্ৰচালিত বাহনখনে বিগত এটা বৰ্ষত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ আৰ্ত পীড়িত লোকসকলৰ বাবে এসাঁজ ৰুটি তৰকাৰী সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়াই আহিছে। লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেলৰ বৃহত্তৰ ক্ষুধা নিবাৰণ আঁচনিৰ অধীনত লায়ন্স ক্লাব অৱ যোৰহাটে এই আঁচনি আৰম্ভ কৰিছিল। 2024 বৰ্ষৰ 17 জুন তাৰিখৰ পৰা লায়ন্স ক্লাব অৱ যোৰহাটে নিৰবিচ্ছিন্নভাৱে সপ্তাহত 6টা দিনে এই কাৰ্যসূচী ৰূপায়ণ কৰি যোৰহাটৰ বিভিন্ন স্থানত ৰাইজক বিনামূলীয়াকৈ ৰুটি তৰকাৰী আৰু খোৱা পানী যোগান ধৰি আহিছে। আটা মঠাৰ পৰা বেলি ৰুটি খাব পৰা হোৱাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া যন্ত্ৰৰ দ্বাৰাই কৰা হয়। দৈনিক 20 কিলোগ্ৰাম আটা সমপৰিমাণৰ তৰকাৰী আৰু খোৱা পানী লায়ন্স ৰুটি ভেনত আনি আৰ্তসকলক প্ৰদান কৰা হয়। বিগত এটা বৰ্ষত এনে এটা দিন যোৱা নাই যেতিয়া লায়ন্স ৰুটি ভেনত ৰুটি বা তৰকাৰী ৰৈ গৈছে অথবা নষ্ট হৈ গৈছে। বৰং বহু সময়ত 20 কিলোগ্ৰাম আটাৰে তৈয়াৰ কৰা ৰুটি তৰকাৰী শেষ হোৱাৰ পাছতো খাবলৈ লাইন পতা লোকসকলে ঘূৰি যাব লগা হৈছে। যোৰহাট জিলাত এনে এখন আঁচনিৰ অত্যন্ত প্ৰয়োজনীয়তা অনুভৱ কৰি লায়ন্স ক্লাবৰ তৰফৰ পৰা এই মিছন চলাই অহা হৈছে আৰু এই অভিযান যথেষ্ট ফলপ্ৰসূ হোৱা পৰিলক্ষিত হৈছে। আপুনি ঠিকেই কৈছে। আমি যোৱা বছৰ 2024 চনৰ 13 জুন তাৰিখে আমাৰ যোৰহাট জিলাৰ আয়ুক্ত তদানীন্তন আয়ুক্ত পুলক মহন্ত ডাঙৰীয়াই এই যিটো আমাৰ লায়ন্স ক্লাব অৱ যোৰহাটৰ যিখন ৰুটি ভেন, যিখন আমি সকলোতে কিছুমান আমি ৰাইজক মুক্তভাৱে বিনামূলীয়াকৈ আমি ৰুটি চব্জি আৰু খোৱা পানী বিতৰণ কৰোঁ। এই কাৰ্যসূচীটো আমাৰ যিটো লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেলৰ বৃহত্তৰ যিটো ক্ষুধা নিবাৰণ আঁচনি তাৰ অধীনত আমি লায়ন্স ক্লাব অৱ যোৰহাটে এই আঁচনিটো আৰম্ভ কৰিছিলোঁ। আৰু যোৱা বছৰ আমি 2024 চনৰ 17 জুনৰ পৰা নিৰৱচ্ছিন্নভাৱে সপ্তাহত মাত্ৰ এদিন আমি বন্ধ ৰাখোঁ। সপ্তাহৰ 6 দিনেই যোৱা গোটেই বছৰ জুৰি আমি যোৰহাটৰ বিভিন্ন ঠাইত আমাৰ ৰাইজক বিনামূলীয়াকৈ এই ৰুটি চব্জি আৰু খোৱা পানী যোগান ধৰি আহিছোঁ। আমাৰ অভিজ্ঞতা অত্যন্ত সুখদায়ক। এইটো কাৰণে মই সুখদায়ক বুলি কৈছোঁ যে আমি ইয়াত 20 কেজি আটাৰ আৰু সমপৰিমাণৰ চব্জি আৰু লগতে যিটো খোৱা পানী আনো, আমাৰ এনেকুৱা এটা দিন অহা নাই যিদিনাখন আমি ইয়াত ৰ'বলগীয়া হৈছে বা যিদিনাখন আমি শেষ কৰিবলৈ এনেকুৱা এটা অৱস্থাও আহিছে যে বহুত সময়ত আমাৰ ইয়াত মানে শেষত ঘূৰি গুচি গৈছে। কাৰণ আমাৰো এটা নিৰ্দিষ্ট সীমা, আমাৰ এদিনৰ যি আমাৰ সমগ্ৰ খৰচ, সেই সমগ্ৰ খৰচটোৰ কাৰণে আমাক 7,000 টকাৰ প্ৰয়োজন হয়। আৰু আমাৰ কাৰণে অত্যন্ত মানে এটা অতি সুখৰ অনুভূতি যে আমি এই যে যোৱা বছৰ 17 জুনত আৰম্ভ কৰিছিলোঁ, সেই তেতিয়াৰ পৰাই যোৰহাটৰ এজন বিশিষ্ট ব্যৱসায়ী চন্দ কুমাৰ ভূপাল তেখেতে আগবাঢ়ি আহিছিলে যে সপ্তাহৰ প্ৰতিটো মঙলবাৰে তেখেতৰ ফালৰ পৰা এই ৰুটি বিতৰণ কাৰ্যসূচীটোৰ দায়িত্ব গ্ৰহণ কৰিছিলে। তেখেতে আমাক সম্পূৰ্ণ তাৰ কাৰণে যিটো খৰচ লাগে সম্পূৰ্ণ বহন কৰিছে, প্ৰায় 3,72,000 টকা। আৰু আটাইতকৈ সুখৰ বিষয় যে তেখেতে অহা বছৰলৈও এই কাৰ্যসূচীটো মানে আমাক যিটো ছাপোৰ্ট কৰিবৰ কাৰণে আমাৰ দায়িত্ব ল'বৰ কাৰণে তেখেতে আকৌ আগবাঢ়ি আহিছে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।